আজি লাখপতি বাইদেউৰ ফৰ্ম আকৌ ফিলাপ কৰিবলগীয়া হ'ল, মানে আকৌ লিষ্টত নাম ওলাইছে এখন, আৰু লিষ্টত গোটেইবোৰৰে নাম অহা নাই। আমাৰ মাহঁতৰ মানে ময়ো আছে ন গোটত, মাহঁতৰ গোটত, সেইটো কাৰণে কৰিছোঁ। আৰু 6জনী আহিছে, মাৰ নামটো আহিছে আৰু বাকী 5জনী আমাৰ গোটৰ আহিছে। আৰু মায়ে এইফালে যাবলগীয়া হোৱাৰ কাৰণে মোকে সোনকালে পঠিয়াই দিলে। আগদিনাখন হৈ গ'ল কিবা কিবি অনলাইন চলাইন, আজি ফৰ্ম ফিলাপ কৰিব লগা হৈছিলে যে, সেইটো কাৰণে মোক আগতীয়াকৈ পঠাই দিলে। কাৰণ আজি মানে এফালে যাবলগীয়া হৈছে আমাৰ জেঠাইৰ ঘৰত, জেঠাইৰ নাতি মানে দাদাৰ ল'ৰাৰ সুধি আছে, আৰু সুধিলে যাব লাগে, আকৌ সেইফালে ফৰ্মো ফিলাপ কৰিব লাগে, সেইটো কাৰণে মোক আগতীয়াকৈ পঠিয়াই দিলে। আৰু ময়ো ফৰ্মবোৰ ফিলাপ কৰি মেলি থাকোঁতে মাহঁতি পালেহি, তাৰপিছত জমাও দিলোঁ আৰু মাহঁতৰ লগত এইফালে জেঠাইহঁতৰ ঘৰ গৈ আছোঁ। আৰু এইফালে আমাৰ তৰালি ভণ্টি গৈছে, মা গৈছে, আৰু গাঁৱৰ খুৰীহঁত আমৈদেউ গৈছে। আৰু আপোনালোকক জেগাবোৰ দেখুৱাই গৈ আছোঁ। আৰু গৈ থাকোঁতে মানে বতৰ ইমানেই বেয়া কৰিলে নহয়, চবফালে ক'লা মলা কৰি আনিছে। আৰু অলপ পাছত বৰষুণে আহিলে, এয়া বৰষুণ আহিলেই। ৰাস্তাবিলাক বনাই আছে যে, একদম জেকা মানে মাটি পূৰা হেৰি হৈ গৈছে, বোকা। আৰু পামগৈ আৰু অলপ পাছত হ'লে। এয়া বৰষুণ ইমান টানকৈও দিয়া নাই বাৰু, পাতলীয়াকৈ দি আছে। আৰু পাই মেলি ইয়াত টিকলুটো দেখুৱাই দিলোঁ। আৰু ইফালে অলপমান বাহিৰত ওলাই আহিছোঁ ফুৰোঁ বুলি, ইফালে চব গাড়ী একদম পাছফালে। আৰু ভিতৰ চোৱা সিমান মই ভালকৈ ভিডিঅ' কৰা নহ'ল, কাৰণ মই ভিডিঅ' কৰিবৰ কাৰণে মানুহ থাকিলে বেছি লাজ লাগে, সেইটো কাৰণে নকৰিলোঁ। আৰু এইফালে আহি গ'লোঁ আমাৰ জেঠাইৰ নন্দাকৰ ঘৰত, মানে আমাৰ জেঠুৰ ভনীয়েকৰ ঘৰত। আৰু বগৰী চক কিমান বগৰী, আমি য'তে হ'লেও বগৰী পাওঁগৈ মানে। আৰু ইমানে বগৰী হালধীয়াকৈ পকি আছে নহয়, খালোঁ। মানে বগৰীজোপা সিমান ভালো নহয়, কিন্তু একেজোপাই বগৰী, এটা ভাল, এটা খাবলৈ কেহা। তাকে বুটলি ল'লোঁ। বতৰটো সিমান হেৰি নহয়, ডাৱৰীয়া, তথাপি বগৰী খাইছোঁ। আৰু বগৰী খোৱা বতৰ নহয়, আৰু টেঙা বুলি ক'লে কাৰণেও লোভ নালাগে। আৰু এইফালে মই বুটলি লৈছোঁ। ঘৰতো কেইটামান লৈ আনিম বুলি ভাবিছোঁ, তাকে কি হয় পাওঁ নেপাওঁ। আৰু ওপৰততো আছেই, কিন্তু তলত পুখুৰী নিচিনা আছে, তাতে পৰি যায় বগৰীখিনি পাৰিলেও। এইটো পুখুৰী হাঁহ চৰি আছে, তথাপি আৰু এইকেইটা পালোঁ, আৰু দুটামান বুটলিব লাগিব। আৰু এয়া পাই গ'লোঁ ইমানকেইটা। আৰু এতিয়া আকৌ জেঠাইহঁতৰ ঘৰত গৈ আছোঁ, ভাত খাব হ'লে। আৰু ভাত চাত খাই মেলি আৰু অলপ সময় বহিলোঁ, বহি এয়া ওলালোঁ আৰু ঘৰলৈ। আৰু এয়া আহি আছোঁ ঘৰত। আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ কাৰণে। আৰু এয়া ঘৰ আহি পাই গ'লোঁ। আৰু ঘৰ আহি পাই এইফালে চুৰ কেইটামান আমাৰ ঘৰত আকৌ প্ৰৱেশ কৰিলেহি। সিহঁতৰ অকণমান ইণ্টাৰভিউ লৈ ল'লোঁ আৰু চুৰকেইটাৰ। এইটো অকণমান অকল যি হ'লে গান হ'লেই হ'ল, নাচি থাকে। এইটো লোকেল, এইটো মোবাইল চুৰ। আৰু এইফালে চুৰটোৱে কেনেকৈ দেখিছেনে, মুখখন লুকাই দিছে সিহঁতে কেমেৰাৰ ভয়ত। মই কিন্তু সিহঁতক এৰাত নাই আজি, নল'লে কি হ'ব বেলেগ। আৰু এইফালে পকা মিঠৈৰ লগত চাহ খাই ল'লোঁ, তাৰ পৰাই অনা। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।